আত্মসহায়ক গোটৰ মহিলাসকলক কিমান তাৰিখে 10,000 টকা দিব আজি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখৰ বিষয়ে কেন্দ্ৰ চৰকাৰৰ কৃষি মন্ত্ৰালয়ে কি কৈছে বা কি নতুন আপডেট লৈ আহিছে আজি এই ভিডিঅ'টোত জনাম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ওয়েলকাম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ লৈ আহিছে। ভাল খবৰটো হ'ল অহা 1 এপ্ৰিল তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা প্ৰথম কিস্তি জমা কৰি দিব। গছপুলি ৰোৱা প্ৰকৃত আত্মসহায়ক গোটৰ সকলো মহিলাই এইবাৰ এই আঁচনিৰ ধন লাভ কৰিব। PM কিষাণ সন্মান নিধি যোজনা কেন্দ্ৰ চৰকাৰৰ দ্বাৰা চলোৱা আঁচনি। বৰ্তমান PM কিষাণ আঁচনিয়েই হ'ল দেশৰ কৃষকসকলৰ একমাত্ৰ জনপ্ৰিয় আঁচনি। সকলোৱে জানে 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিহাৰৰ ভাগলপুৰৰ পৰা মুকলি কৰিলে। যিসকল কৃষকৰ PM কিষাণৰ সকলো ষ্টেটাছ ঠিক থকাৰ পিছতো কিস্তিৰ ধন পোৱা নাই, যিসকলে দুটা কিস্তি পাবলৈ থকা কৃষকসকলে এটা কিস্তি পাইছে। এটা বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে এনে কৃষকসকলৰ বাকী থকা কিস্তিসমূহ অহা মাৰ্চ মাহৰ 15 তাৰিখৰ পৰা 31 মাৰ্চ তাৰিখৰ ভিতৰত মুকলি কৰিব। তাৰ পিছত আহিব 20 নম্বৰ কিস্তিৰ ধন দিয়াৰ বাবে সময়। PM কিষাণ একাউণ্টবোৰৰ ভেৰিফাই কৰা হ'ব। কৃষি মন্ত্ৰালয়ৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে যিহেতু 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰিবলৈ এতিয়াও 3 পৰা 4 মাহ সময় আছে, গতিকে যিসকল কৃষকৰ এতিয়াও PM কিষাণৰ ষ্টেটাছবোৰ অকে হৈ থকা নাই, তেনে কৃষকক সকলো সমস্যাবোৰ 20 নম্বৰ কিস্তিৰ আগে আগে কৰি ল'বলৈ পৰামৰ্শ বা আহ্বান জনাইছে। কৃষি মন্ত্ৰালয়ে জনাইছে যে যিহেতু PM কিষাণৰ বছৰৰ প্ৰথম কিস্তি এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ভিতৰত দিয়া হয় আৰু এইবাৰ এই 20 নম্বৰ কিস্তিটো বছৰৰ প্ৰথম কিস্তি হ'ব, গতিকে এইবাৰ 20 নম্বৰ কিস্তিটো জুন মাহৰ 4ৰ্থ সপ্তাহ বা জুলাই মাহৰ প্ৰথম সপ্তাহত মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কৃষি মন্ত্ৰালয়ে জনাইছে। যদি আজি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ আহিব লগা নতুন নতুন আপডেটবোৰ পাই থাকে। আৰু সকলোকে অনুৰোধ জনাম এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গক যিমান পাৰে হোৱাটছআপত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো পায়।